সকলোকে নমস্কাৰ। আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ গোলাঘাটৰ প্ৰসিদ্ধ ধাৰ্মিক স্থল আঠখেলীয়া নামঘৰলৈ বুলি। আমি ওলালোঁ ওলা ৰাইডতে যাম বুলি, যিহেতু আজিলৈকে ইমান দূৰ বাইক ৰাইড কৰা নাই। চিপ চিপ বৰষুণৰ মাজে মাজে আমাৰ এই যাত্ৰাৰ এক নতুন অনুভৱ। ৰাস্তাৰ কাষৰ শাৰী শাৰী গছ, পথাৰৰ হাৰিয়ালী আৰু বতাহৰ শীতল স্পৰ্শ, তাতে দূৰ পাহাৰৰ মনোমোহা দৃশ্যই আমাক যেন ৰিঙিয়াই মাতিছে। সঁচাকৈ প্ৰকৃতিৰ মনোমোহা দৃশ্যই আমাৰ যাত্ৰাটো বহুত ধুনীয়া কৰি তুলিছিল। গছ-গছনিৰ হাৰিয়ালীৰ মাজে মাজে বতাহৰ শীতল স্পৰ্শৰ অনুভৱ, মানে যেন যাত্ৰা নহয়, শান্তি সন্ধানৰ এক যাত্ৰা। আজি আমাৰ পথৰ লক্ষ্য হ'ল আঠখেলীয়া নামঘৰৰ দীঘল যাত্ৰা, আৰু এই পথৰ সৌন্দৰ্য আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। গোলাঘাটৰ পথত এখন শান্তিৰ যাত্ৰা, গছ-গছনি, নদ-নদী, পথৰ হাৰিয়ালী আৰু গ্ৰামীণ সৌন্দৰ্যৰ মাজত আঠখেলীয়া নামঘৰলৈ যাত্ৰাৰ এক সুন্দৰ অনুভৱ।